নমস্কাৰ আসাম কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম কুশল শইকীয়া আৰু আজি মই এই ভিডিঅ'টোত আপোনালোকৰ লগত ডিছকাছ কৰিম APSCৰ নতুন সিলেবাছ আৰু ৰুলছৰ ওপৰত। APSCৰ সিলেবাছ 2019 চনত চেঞ্জ হ'ল, আপোনালোকে সকলোৱে হয়তো জানেই। আৰু এই নতুন সিলেবাছত কি এড হ'ল বা নতুনকৈ কি চেঞ্জ হ'ল সেইখিনি আজি আমি আলোচনা কৰিম। মই ইউটিউবতো কিছুমান ভিডিঅ' চাইছোঁ সিলেবাছৰ ওপৰত বনোৱা, তো সেইখিনি ভিডিঅ' চাই কিন্তু আপুনি ডিটেইলছ সিলেবাছটো বুজি নাপাব। গতিকে মই এই ভিডিঅ'টোত কমপ্লিট সিলেবাছটো ডিছকাছ কৰিম। আপোনালোকে যদি পাৰে পেন আৰু পেপাৰ হাতত লৈ লওক, লিখি যাব, যি প্ৰয়োজন বুলি ভাবে আপোনালোকে নোট কৰি যাব। আপুনি যিবিলাক কম্পিটিটিভ এক্সাম দি আছে তাৰ সিলেবাছতকৈ কিন্তু APSCৰ দৰে যিবিলাক চিভিল ছাৰ্ভিচ এক্সাম হয় তাৰ সিলেবাছটো ডিটেইলছকৈ মনত ৰখাটো অতি প্ৰয়োজনীয়। আপুনি এইখিনি কমপ্লিট বুজিব লাগিব, সিলেবাছত কি আছে, পেপাৰ 1 কি হয়, পেপাৰ 2 কি হয়, কমপ্লিট আপুনি বুজি পালে তাক পঢ়িবলৈ ভাল হ'ব। গতিকে পঢ়াৰ আগত বা প্ৰিপেৰেশ্যন কৰাৰ আগত আপুনি সিলেবাছটো ভালকৈ বুজি পোৱাটো অতি দৰকাৰী। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু যদি পাৰে পেন পেপাৰ লৈ লিখি যাব, নোট কৰি যাব, ঠিক আছে। তাৰ লগতে আপোনালোকক জনাওঁ যে আপুনি যদি আমাৰ ছ'চিয়েল প্লেটফৰ্মত জইন হ'ব বিচাৰে তেতিয়াহ'লে জইন হ'ব পাৰিব। বিশেষকৈ টেলিগ্ৰামত জইন হ'ব, আসাম কম্পিটিটিভ এক্সাম বুলিও আছে আৰু APSC প্ৰিলিমছ এণ্ড মেইনছ টাৰ্গেট 2021 বুলিও আছে। মই লিংক দুইটা ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকৰ মোবাইলত যদি টেলিগ্ৰাম আছে তেতিয়াহ'লে তাত জইন হৈ ল'ব। মই তাত ইম্পৰ্টেণ্ট যিবিলাক বুকছ আছে APSC এক্সাম হওক বা UPSC এক্সামৰ কাৰণে যিবিলাক বুকছ বা নোটছ দৰকাৰ মই সেইখিনি শ্বেয়াৰ কৰি থাকোঁ। তাৰ লগতে ভিডিঅ'সমূহৰ লিংকবিলাকো তাত আপোনালোকে পাই যাব। আৰু আমাৰ চেনেলটো যিবিলাক আমি ছাবজেক্ট ক্লাছ কৰি আছোঁ সেই ছাবজেক্টবিলাকৰ নোটসমূহ কালেক্ট কৰিবৰ কাৰণে ডেছক্ৰিপশ্যনতে এটা ৱেবছাইটৰ লিংক দিয়া থাকিব, তাত ভিজিট কৰি নোটসমূহ কালেক্ট কৰি ল'ব পাৰিব। মই এই যিটো ভিডিঅ' বনাই আছোঁ APSCৰ চিলেবাছ আৰু ৰুলছৰ ওপৰত, ইয়াৰ আপুনি ডিটেইলছ চিলেবাছখনো টাইপ কৰা আছে, মই ডিটেইলছ চিলেবাছখনো আপুনি ৱেবছাইটত ভিজিট কৰি কালেক্ট কৰি ল'ব পাৰিব, ঠিক আছে। আহক চিলেবাছখিনি ডিটেইলছত আলোচনা কৰোঁ। প্ৰথমতে আমি APSC দিয়াৰ আগত ভাবি ল'ব লাগিব যে কিহৰ কাৰণে আমি APSC দিম। আপুনি পেন আৰু পেপাৰ লৈ বা ডায়েৰী যদি আছে বা ভাল যদি নোটবুক আছে তেতিয়াহ'লে তাত লিখি লওক যে গভৰ্ণমেণ্ট এক্সাম যে আমি প্ৰিপেৰেশ্যন কৰি আছোঁ কিহৰ কাৰণে, গভৰ্ণমেণ্ট এক্সামে যে কিয়, প্ৰাইভেটো বহুত অপশ্যন আছে। আপুনি গভৰ্ণমেণ্ট এক্সামে যে ট্ৰাই কৰিছে কিহৰ কাৰণে, ফাৰ্ষ্ট সেইটো আপোনাৰ এইম হ'ব লাগিব বা সেই কুৱেশ্যনটোৰ এনচাৰটো আপুনি জানিব লাগিব। তাৰপিছত জানিব লাগিব যে চিভিল ছাৰ্ভিচেনো কিয়। চিভিল ছাৰ্ভিচ আৰু গভৰ্ণমেণ্ট এক্সামৰ মাজত কিন্তু বহুত ডিফাৰেঞ্চ আছে। আপুনি এজন স্কুলৰ টিচাৰ হ'লেও সেইটো গভৰ্ণমেণ্ট জব হ'ব, কিন্তু চিভিল ছাৰ্ভিচটো বহুত এটা ডিফাৰেণ্ট টাইপ অফ জব হৈ যায়। সেইটো আপুনি জব হিচাপে ল'লে নহ'ব, সেইটো পেশ্যন হ'ব লাগিব আপোনাৰ, ঠিক আছে। তো এই কুৱেশ্যনখিনি আপুনি এখন কাগজত বা এখন বহীত লিখি লওক, যাতে আপুনি খুলিলেই সেইখিনি দেখে আৰু তাৰপিছত প্ৰিপেৰেশ্যন আৰম্ভ কৰক। এনেই আপুনি প্ৰিপেৰেশ্যন মনত ভাবি আছে প্ৰিপেৰেশ্যন কৰিম APSC এক্সাম হ'ব, নটিফিকেশ্যন আহিব, আমি প্ৰিপেৰেশ্যন কৰিম, তেনেকৈ হ'লেতো APSC কেতিয়াও জীৱনত কমপ্লিট নহ'ব। চ' আপুনি আগত এই কুৱেশ্যনখিনি আপুনি লিখি লওক আৰু আজিৰ পৰাই ষ্টাৰ্ট কৰক প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে। তো প্ৰিপেৰেশ্যন কেনেকৈ কৰিব আমি ষ্ট্ৰেটেজিৰ ওপৰত এটা দুটা ভিডিঅ' বনাম আৰু মই ইয়াত বুকছখিনি এড কৰা নাই, অৰ্থাৎ এইখন পেপাৰৰ ওপৰত কি বুকছ পঢ়িব লাগিব সেইখিনি ইয়াত এড কৰা নাই, বহুত দীঘল হৈ যাব ভিডিঅ'টো তেনেকৈ কৰিলে। চ' আপোনালোকে যদি বুকছ বিচাৰে কেনেকুৱা ইম্পৰ্টেণ্ট বুকছ পঢ়িব লাগে আপোনালোকে তলত কমেণ্ট কৰিব ভিডিঅ'টোৰ, ঠিক আছে। ফাৰ্ষ্ট আমি জানিলোঁ আহক পেটাৰ্ণ কি হয়। জেনেৰেলি তিনিটা পেটাৰ্ণত হয়। ফাৰ্ষ্ট আহিব আপোনাৰ প্ৰিলিমছ এক্সাম, যিটো প্ৰিলিমিনাৰী এক্সাম বা প্ৰিলিমছ বুলি কোৱা হয়। তাৰপিছত আহিব মেইনছ আৰু মেইনছৰ পিছত আহিব ইণ্টাৰভিউ। ষ্টেজ তিনিটা হয়। প্ৰথমতে আমি জানিম প্ৰিলিমিনাৰী এক্সামৰ পেটাৰ্ণটোনো কেনেকৈ হয়, ঠিক আছে। জেনেৰেলি তিনিটা ষ্টেজত কমপ্লিট হয় এই APSC এক্সামটো। তো প্ৰথম আমি জানিব লাগিব প্ৰিলিমিনাৰী যিটো ষ্টেজ আছে সেই ষ্টেজটোতনো কি পেটাৰ্ণ থাকে বা কেনেকুৱা পেটাৰ্ণ থাকে। ইয়াত প্ৰিলিমিনাৰী এক্সামত দুখন পেপাৰ থাকিব, পেপাৰ 1 এণ্ড পেপাৰ 2। পেপাৰ 1খনক জেনেৰেল ষ্টাডিজ বুলি কোৱা হয় আৰু পেপাৰ 2খনক CSET বুলি কোৱা হয়। ইয়াৰ ওপৰতো আমি আলোচনা কৰিম। পেপাৰ 1খন জেনেৰেল ষ্টাডিজৰ 200 মাৰ্কছ থাকিব, অবজেক্টিভ টাইপ হ'ব এইখিনি আৰু ইয়াৰ টাইম থাকিব 2 ঘণ্টা। ঠিক তেনেকৈ CSET যিখন পেপাৰ আছে তাতো 200 মাৰ্কছ আছে আৰু 200 মাৰ্কৰ কাৰণে আপোনাক 2 ঘণ্টা সময় দিব, ঠিক আছে। জেনেৰেল ষ্টাডিজৰ যিখন 1 পেপাৰ অৰ্থাৎ পেপাৰ 1খন, এই পেপাৰ 1খনত আপোনাৰ 30 to 35% কুৱেশ্যন ৰিলেটেড টু আছাম হ'ব, অসমৰ ওপৰত কুৱেশ্যন আহিব। আৰু যিখন CSET পেপাৰ আছে পেপাৰ 2, সেই পেপাৰ 2খন কিন্তু এখন কোৱালিফাইং পেপাৰহে, অৰ্থাৎ কোৱালিফাইং ইন নেচাৰ হয়, ঠিক আছে। এইখন কোৱালিফাই কৰাটো আপোনাৰ কাৰণে মেণ্ডেটৰী। প্ৰিলিমিনাৰী এক্সামৰ ক্ষেত্ৰত চবতকৈ টাফ কনচেপ্টটো হ'ল যে ইয়াত নিগেটিভ মাৰ্কিং আছে। তো নিগেটিভ মাৰ্কিং মানে 0.25কৈ কটা যাব, অৰ্থাৎ 4টা কুৱেশ্যন যদি আপুনি ভুল কৰে তেতিয়াহ'লে 1 মাৰ্ক আপোনাৰ পোৱাৰ পৰা 1 মাৰ্ক এটা মাইনাছ হ'ব। এইটো ক্ষেত্ৰত বহুত কেয়াৰফুল হ'ব লাগিব আপুনি প্ৰিলিমছ এক্সাম দিওঁতে। তাৰপিছত আমি পেটাৰ্ণ 2টো চাওঁ, যিটো মেইনছ হয়। প্ৰথমতে আমি পেটাৰ্ণখিনি আলোচনা কৰিম, তাৰপিছত পেপাৰখিনি আলোচনা কৰিম কেনেকুৱা পেপাৰ পঢ়িব লাগে। তো এক্সাম পেটাৰ্ণ যিটো 2 আছে, 2টো হৈছে বা আপুনি ষ্টেজ বুলিও ক'ব পাৰে মেইনছ এক্সাম। ইয়াত ৰিটেন এক্সাম হ'ব, অৰ্থাৎ ছাবজেক্টিভ হ'ব। আগতো আছিলে অবজেক্টিভ, এইটো ছাবজেক্টিভ হ'ব, অৰ্থাৎ ৰিটেন হ'ব, ঠিক আছে। আৰু থাৰ্ড ষ্টেজটো আছিলে ইণ্টাৰভিউ, সেইটোতো জানেই। তো মেইনছৰ যিটো পেটাৰ্ণ আছে, টোটেল মেইনছত আপুনি 10খন পেপাৰ দিব লাগিব। আগতে ইয়াৰ সংখ্যা কম আছিলে, এতিয়া বঢ়াই পেলাই টোটেল 10খন পেপাৰ কৰিলে। ইয়াৰে 2খন পেপাৰ, এই যিটো মই 8+2 কৰিছোঁ, এই 2খন পেপাৰ হৈ গ'ল আপোনাৰ কোৱালিফাইং পেপাৰ্ছ। ইয়াতে 2খন পেপাৰ থাকিব, পেপাৰ A আৰু পেপাৰ B।
পেপাৰ এ খনক কোৱা হয় লেংগুৱেজ, অৰ্থাৎ আপুনি আছামিজ বা বড়ো এনেকুৱা বা বেংগলী এনেকুৱা এটা লেংগুৱেজ ল'ব লাগিব, যিটো 300 মাৰ্কছৰ হ'ব আৰু 3 ঘণ্টা হ'ব এক্সামটো। তাৰ লগতে পেপাৰ বিখন মেইনছ এক্সামৰ এইখিনি কোৱালিফাইং পেপাৰ্ছ, এই দুখন পেপাৰ এ আৰু পেপাৰ বি। পেপাৰ বিত থাকিব ইংলিছ, তাতো 300 মাৰ্কছ থাকিব আৰু 3 ঘণ্টাৰ কাৰণে হ'ব। ঠিক আছে, এইখিনি হ'ল মেইনছৰ টোটেল 10খন পেপাৰ দিব লাগিব। মই আকৌ এবাৰ কৈছোঁ, মেইনছত 10খন পেপাৰ দিব লাগিব টোটেল, ইনক্লুডিং কোৱালিফাইং পেপাৰ্ছ। ঠিক আছে, তো এই কোৱালিফাইং পেপাৰ্ছখিনিৰ বিষয়ে যদি চাই তেতিয়াহ'লে দেখিব পেপাৰ এ যিটো লেংগুৱেজ পেপাৰ আছিলে 300 মাৰ্কছৰ আছিলে 3 ঘণ্টাৰ, তাত আপুনি এই যিকোনো লেংগুৱেজ ল'ব পাৰে, আছামিজ, বেংগলী, বড়ো। যদি আপুনি ডিমা হাছাও বা কাৰ্বি আংলঙৰ হয় তেতিয়াহ'লে কিন্তু এই যিখন পেপাৰ আছে সেইখিনি দিব নালাগে। মই ইয়াতে মেনশ্যন কৰি দিছোঁ, আপুনি স্ক্ৰীনশ্বট ল'লে লৈ ল'ব। তাৰপিছত যিখন কোৱালিফাইং পেপাৰ বি আছে সেইখন ইংলিছৰ হয়, মই ক'লোৱেই। যদি বেছিক ফৰ্মেটটো চাই মেইনছৰ, তেতিয়াহ'লে কোৱালিফাইং পেপাৰ্ছৰ পিছত টোটেল পেপাৰ থাকিব আৰু 8খন। তাৰে ফাৰ্ষ্ট যিখন পেপাৰ হ'ব পেপাৰ 1 এছে থাকিব, তাত 250 মাৰ্কছৰ হ'ব 3 ঘণ্টাৰ কাৰণে। নেক্সট আহিব পেপাৰ 2ৰ পৰা পেপাৰ 6লৈকে এইখিনি জেনেৰেল ষ্টাডিজ। ইয়াত আহিব জেনেৰেল ষ্টাডিজ 1, জেনেৰেল ষ্টাডিজ 2, জেনেৰেল ষ্টাডিজ 3, 4, 5, 6 এনেকৈ থাকিব। আৰু প্ৰতিখনতে 250 নম্বৰকৈ থাকিব আৰু প্ৰতিটো এক্সামেই 3 ঘণ্টাৰ কাৰণে হ'ব। ঠিক আছে, প্ৰতিখন পেপাৰ 3 ঘণ্টাৰ সময়ৰ হ'ব আৰু 250 নম্বৰকৈ থাকিব। তাৰপিছত আহিলে পেপাৰ 7। পেপাৰ 7খন হ'ব অপশ্যনেল ছাবজেক্ট। আপুনি যিকোনো এটা অপশ্যনেল ছাবজেক্ট ল'ব লাগিব, হয়তো ইকনমিক্সে ল'ব পাৰে, পলিটিকেল ছায়েন্সে ল'ব পাৰে। যিটো অপশ্যনেল ছাবজেক্ট আপুনি বাছি ল'ব, তাৰ পেপাৰ 1খন হ'ব, যাক আমি যদি চিৰিয়েল কৰোঁ তেতিয়াহ'লে পেপাৰ 7ৰ লিষ্টত পৰিব। আৰু ইয়াতো 250 মাৰ্কছ থাকিব আৰু সময় দিব আপোনাক 3 ঘণ্টা। তাৰপিছত আহিলে অপশ্যনেল ছাবজেক্টৰ পেপাৰ 2, যিখনক আমি যদি চিৰিয়েল কৰোঁ তেতিয়াহ'লে পেপাৰ 8 আহিব। এইখন মেইনছ পেপাৰ। ঠিক আছে, এইখনৰ মাৰ্কছ কাউণ্ট হ'ব, মই পিছত ডিছকাছ কৰি আছোঁ ইয়াৰ ওপৰত। তো এই পেপাৰ 8খন অপশ্যনেল ছাবজেক্টৰ পেপাৰ 2। আগতে অকণমান কনচেপ্টটো বেলেগ আছিলে, এইবাৰ আপুনি অপশ্যনেল ছাবজেক্ট এটাই ল'ব লাগে, তাৰ 2খন পেপাৰ থাকিব, পেপাৰ 1 আৰু পেপাৰ 2। ঠিক আছে, ইয়াতো 250 মাৰ্কছে থাকিব আৰু আপোনাৰ 3 ঘণ্টাৰ এক্সাম হ'ব। আগৰ যিটো ফৰ্মেট আছিলে সেইটোত বেলেগ আছিলে, অপশ্যনেল ছাবজেক্ট 2টা বাচিব লাগে। এতিয়া কিন্তু অলপ সুবিধা হ'ল যে আপোনাৰ যিটো ছাবজেক্টত আপোনাৰ প্ৰফিচিয়েঞ্চি আছে, যিটো ছাবজেক্ট আপুনি ভাল পায়, সেই ছাবজেক্টটো ল'লেই হ'ল। তাতে 2টা পেপাৰ থাকিব, পেপাৰ 1 আৰু পেপাৰ 2। চিৰিয়েল যদি কৰে তাত পেপাৰ 7 আৰু পেপাৰ 8 নম্বৰত পৰিবগৈ ই। তাৰপিছত আহিলে ইণ্টাৰভিউ টেষ্টত থাকিব আপোনাৰ 275 মাৰ্কছ আৰু টোটেল এক্সামটো হৈ যাব আপোনাৰ টোটেল যিটো APSC এক্সাম, গোটেই APSC এক্সামটোৰ যিটো মাৰ্কছ কাউণ্ট হ'ব, টোটেল আউট অফ 2275 মাৰ্কছৰ পৰা কাউণ্ট হ'ব, যিমান আপুনি পায় তাৰ ওপৰত আপোনাৰ ৰেংক হ'ব। ঠিক আছে, তাৰপিছত যদি আমি প্ৰিলিমিনেৰী যিটো এক্সাম আছিলে, প্ৰথম যিটো ষ্টেজ আছে প্ৰিলিমিনেৰী এক্সাম, তাৰ পেপাৰখিনিৰ কথা ডিছকাছ কৰোঁ তেতিয়াহ'লে পেপাৰ 1 আছিলে 200 মাৰ্কছৰ আৰু 2 ঘণ্টাৰ কাৰণে আছিলে, 2 আৱাৰ্ছ আছিলে ডিউৰেশ্যন। তাত কি পঢ়িব লাগিব? ফাৰ্ষ্ট আপুনি পঢ়িব লাগিব কাৰেণ্ট এফেয়াৰ্ছ, কাৰেণ্ট ইভেণ্টছ অফ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ। অনলি নেশ্যনেল নহয়, ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চৰ ওপৰতো কুৱেশ্যন আহিব, বা ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ, ধৰক চাইনা, ইণ্ডিয়া আৰু নেপালৰ মাজত যিটো জিঅ' পলিটিকেল ৱাৰ চলি আছে তাৰ ওপৰতো কুৱেশ্যন আহিব। ইণ্টাৰনেশ্যনেল যিখিনি ইম্পৰ্টেঞ্চ বা ইণ্টাৰনেশ্যনেল যিখিনি কাৰেণ্ট এফেয়াৰ্ছ চলি আছে তাৰ ওপৰত কুৱেশ্যন আহিব। নেক্সট আহিব হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টৰ ওপৰত কুৱেশ্যন আহিব প্ৰিলিমিনেৰী এক্সামৰ ক্ষেত্ৰত। মই এইখিনি মেইনছৰ কথা কৈ থকা নাই, প্ৰিলিমিনেৰী এক্সামৰ কাৰণে। তাৰপিছত আহিব ইণ্ডিয়ান এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ ওপৰত কুৱেশ্যন আহিব, ফিজিকেল, ছ'চিয়েল, ইকনমিক জিঅ'গ্ৰাফি অফ ইণ্ডিয়া এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফিও পঢ়িব লাগিব। তাৰপিছত যদি 4 নম্বৰ পইণ্টটো হ'ল ইণ্ডিয়ান পলিটিৰ ওপৰত কুৱেশ্যন আহিব, পলিটি এণ্ড গভাৰ্নেন্স, কনষ্টিটিউশ্যন, পলিটিকেল ছিষ্টেম, পঞ্চায়তী ৰাজ, পাব্লিক পলিচি, ৰাইটছ এণ্ড ইছ্যুজ, এইখিনিৰ ওপৰত কুৱেশ্যন আহিব। আৰু 5 নম্বৰ পইণ্টটো হ'ল ইকনমিক এণ্ড ছ'চিয়েল ডেভেলপমেণ্টৰ ওপৰত কুৱেশ্যন আহিব, ছাষ্টেইনেবল ডেভেলপমেণ্ট, পভাৰ্টি, ইনক্লুজন, ডেম'গ্ৰাফিক্স, ছ'চিয়েল ছেক্টৰ ইনিচিয়েটিভছ, এইখিনিৰ ওপৰত কুৱেশ্যন আহিব। আৰু 6 নম্বৰ যদি চাই তেতিয়াহ'লে আৰু কিহৰ ওপৰত কুৱেশ্যন আহিব, জেনেৰেল ইছ্যুজ অন এনভাইৰমেণ্টেল ইক'লজি, বায়'ডাইভাৰ্চিটি এণ্ড ক্লাইমেট চেঞ্জ, এইখিনিৰ ওপৰত কুৱেশ্যন আহিব। তাৰপিছত জেনেৰেল ছায়েন্সৰো কুৱেশ্যন আহিব। কিন্তু মই আগতে মেনশ্যন কৰিছিলোঁ যে প্ৰিলিমিনেৰী যিটো এক্সাম আছে তাৰ পেপাৰ 1খনৰ 30 to 35% কুৱেশ্যন কিহৰ ৰিলেটেড হ'ব, আছামৰ ৰিলেটেড হ'ব। ঠিক আছে, এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, কাৰণ আছামৰ যিহেতু APSC এক্সামটো যিহেতু আছামৰ, গতিকে আছামৰ ৰিলেটেড কুৱেশ্যন থকাটো অতি নেচেচেৰিয়ে হয়, নহ'লে বেলেগ আউটৰ ষ্টেটৰ মানুহে আহি পেলাই আছামত ধুনীয়াকৈ APSC এক্সাম ক্লিয়াৰ কৰি পেলাই তেওঁলোকে চাকৰি পাই যায় বা চিভিল ছাৰ্ভিচত তেওঁলোক জইন হ'ব পাৰে। 30 to 35% কুৱেশ্যন কম্পালচৰি আপোনাৰ আছাম ৰিলেটেড হ'বই হ'ব। তাৰ লগতে নিগেটিভ মাৰ্ক আছিলে, মই কৈ আছোঁ 0.25 মাৰ্কছ নিগেটিভ হ'ব, অৰ্থাৎ আপোনাৰ 4টা কুৱেশ্যন যদি ভুল হয় তেতিয়াহ'লে 1 নম্বৰ আপোনাৰ মাইনাছ হ'ব। ঠিক আছে, তাৰপিছত যদি আপুনি প্ৰিলিমিনেৰী এক্সামৰ পেপাৰ 2খনৰ ওপৰত চাই তেতিয়াহ'লে 200 মাৰ্কৰ আছিলে, 2 ঘণ্টা আছিলে। আৰু এইখিনিত কি আহিব, মই CSET পেপাৰ বুলি কৈ আহিছিলোঁ, সেইখিনিত জেনেৰেলি আহিব কম্প্ৰিহেনশ্যন আহিব, ইণ্টাৰপাৰ্চনেল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছ থাকিব, তাৰপিছত থাকিব লজিকেল ৰিজনিং থাকিব আৰু এনালাইটিকেল এবিলিটি, এইখিনিৰ ওপৰত কুৱেশ্যন আহিব, ডিচিশ্যন মেকিং এণ্ড প্ৰব্লেম ছলভিঙৰ ওপৰত কুৱেশ্যন আহিব আৰু জেনেৰেল
মেণ্টেল এবিলিটিৰ ওপৰত কুৱেশ্যন আহিব তাৰ উপৰিও আৰু আছে বেছিক নিউমেৰেচিৰ ওপৰত আহিব যেনেকৈ নাম্বাৰছ এণ্ড দিয়াৰ ৰিলেশ্যনছ আদাৰ মেগনিটিউড এইখিনিৰ ওপৰত আহিব যিটো ক্লাছ 10 লেভেলৰ হ'ব এইখিনি চিছেট পেপাৰ 2 আৰু আপোনাৰ ডাটা ইণ্টাৰপ্ৰিটেশ্যন আহিব যেনেকৈ চাৰ্টছ হওক গ্ৰাফছ হওক টেবুলছ ডাটা সাফিচিয়েঞ্চি এইখিনি আহিব এই পেপাৰখন যিখন পেপাৰ 2 আছে এখন কোৱালিফাইং ইন নেচাৰ হয় অৰ্থাৎ এখন আপুনি কোৱালিফাই কৰিব লাগিব ঠিক আছে এইটো মনত ৰাখি থ'ব এখন কোৱালিফাইং ইন নেচাৰ হয় বাট পেপাৰ 1 খনৰ ওপৰত বেছ কৰি পেলাই আপোনাৰ প্ৰিলিমিনাৰী এক্সাম ক্লিয়াৰ হ'ব নহয় সেইটো ডিচিশ্যন হ'ব ঠিক আছে তো আমি যদি চাওঁ ষ্টেজকেইটা কি আছিলে এপিএছচি প্ৰিলিমছ থাকিব তাৰপিছত আহিব মেইনছ তাৰপিছত আহিব ইণ্টাৰভিউ আমি এতিয়ালৈকে প্ৰিলিমছৰ ওপৰত ডিছকাছ কৰিলোঁ প্ৰিলিমছত কি আছে বা কেনেকুৱা টপিকৰ ওপৰত কুৱেশ্যন আহিব আমি সেইখিনি ডিছকাছ কৰিলোঁ বা ইয়াৰ চিলেবাছ কি আছে সেইখিনি ডিছকাছ কৰিলোঁ আপুনি যদি ডিটেইলছ চিলেবাছ বিচাৰে তেতিয়াহ'লে ৱেবছাইটত ভিজিট কৰিব মই ডিটেইলছ চিলেবাছ তাত দি থোৱা আছে আপুনি কালেক্ট কৰি ল'ব পাৰিব নেক্সট আহিলে মেইনছৰ কথা তো মেইনছত কেনেকুৱা হয় আমি তাৰ ওপৰত ডিছকাছ কৰা হওক জেনেৰেলি মেইনছতো দুখন কোৱালিফাইং পেপাৰ থাকে টোটেল 10খন পেপাৰ দিব লাগে তাৰে দুখন কোৱালিফাইং পেপাৰ এ আৰু পেপাৰ বি ইয়াৰ যিখন পেপাৰ এ আছে আগতে মই কৈ আছিলোঁ যে আছামিজ বা বেংগলী বা আপুনি বড়ো এইকেইটা মিডিয়ামৰ ল'ব লাগে যিকোনো আৰু পেপাৰ বিখন হ'ব ইংলিছৰ ওপৰত আৰু এই দুইখন পেপাৰ যে কোৱালিফাইং পেপাৰ বুলি কৈ আছোঁ মই যিটো কোৱালিফাই মাৰ্কছ হ'ব সেইটো আপোনাৰ কমিশ্যনে পিছত ডিচাইড কৰিব কিমান মাৰ্ক পালে আপুনি সেই দুইখন পেপাৰ এ আৰু পেপাৰ বি কোৱালিফাই কৰিব সেই মাৰ্কছটো পিছত কমিশ্যনে ডিচাইড কৰিব তাৰ পিছৰ যিখন পেপাৰ আছে এছএৰ হ'ল এখন পেপাৰ জেনেৰেল ষ্টাডিজৰ 5খন পেপাৰ 2 নম্বৰৰ পৰা 6 নম্বৰ পেপাৰলৈকে জেনেৰেল ষ্টাডিজ পেপাৰ হ'ব অপশ্যনেল পেপাৰ থাকিব 2খন 7 নম্বৰ আৰু 8 নম্বৰ তাৰপিছত থাকিব ইণ্টাৰভিউ এই যিখিনি এছএ পেপাৰ বা জেনেৰেল ষ্টাডিজ পেপাৰ আছে আমি তাৰ ওপৰত ডিছকাছ কৰোঁ কমপ্লিট চাওক ভিডিঅ'টো তেতিয়া বুজি পাব যদি এবাৰত বুজি নাপায় দুবাৰ চাব যদি কিবা লিখিবলগীয়া হয় তেতিয়াহ'লে নোট কৰি যাব মই ভাবোঁ আপোনালোকৰ চিলেবাছখনৰ আৰু কনফিউজন নাথাকে একো তাৰপিছত কোৱালিফাইং পেপাৰ যিখন আছিলে পেপাৰ 1 বা পেপাৰ এ বুলিও ক'ব পাৰে তো আছামিজ বেংগলী বড়ো থাকিব 300 মাৰ্কছ ইয়াৰ ভিতৰত যিকোনো এটা ল'ব লাগে আছামিজ বেংগলী বড়ো যিকোনো এটা ল'ব লাগে আৰু আপুনি যদি ডিমা হাছাও বা কাৰ্বি আংলঙৰ হয় তেতিয়াহ'লে আপুনি এইটো এক্সাম বা এখন পেপাৰ দিব নালাগে কম্প্ৰিহেনশ্যন থাকিব ইয়াত তাৰপিছত পেছেজ ৰাইটিং থাকিব ইউজেছ এণ্ড ভকেবুলাৰী থাকিব শ্বৰ্ট এছে থাকিব আৰু ট্ৰেন্সলেশ্যন থাকিব ফ্ৰম ইংলিছ টু দ্য ইণ্ডিয়ান লেংগুৱেজ এণ্ড ভাইচ ভাৰ্চা আপুনি যিটো লেংগুৱেজ চিলেক্ট কৰে আছামিজ হওক বেংগলী বা বড়ো যিটো লেংগুৱেজ চিলেক্ট কৰিছে তাৰ লগত ট্ৰেন্সলেট কৰিব দিব বা আপোনাক তাৰ পৰা ইংলিছলৈ ট্ৰেন্সলেট কৰিবলৈও দিব পাৰে ঠিক আছে এইখিনি হ'ল কোৱালিফাইং পেপাৰ্ছৰ পেপাৰ এ তাৰপিছত যদি চাই পেপাৰ 2খন বা পেপাৰ বিখন কোৱালিফাইং পেপাৰ্ছ ইয়াত আপোনাৰ সেম কিন্তু ইয়াত ট্ৰেন্সলেশ্যনটো নাথাকে আগৰ সদায় একেই হয় বাট ট্ৰেন্সলেশ্যনটো ইয়াত নাথাকে ঠিক আছে ইয়াত জেনেৰেলি কেণ্ডিডেটৰ যিটো এবিলিটি আছে ৰিড এণ্ড আণ্ডাৰষ্টেণ্ড চিৰিয়াছ ডিছকাৰ্চিভ প্ৰ'জ এণ্ড টু এক্সপ্ৰেছ হিজ আইডিয়াছ ক্লিয়াৰলি এণ্ড কাৰেক্টলি এইখিনি টেষ্ট কৰিব আপোনাক এই পেপাৰখনত যিখন পেপাৰ বি হ'ব এইটো ফাৰ্ষ্ট যিটো ষ্টেজ আছিলে মেইনছৰ সেই ষ্টেজটোহে নেক্সট আপোনাৰ আহিব যিটো কোৱালিফাইং পেপাৰ্ছ আপোনাৰ দুখন ক্লিয়াৰ হ'ল ধৰি লওক তাৰপিছত আহিব এছএ জেনেৰেল ষ্টাডিজ অপশ্যনেল আৰু ইণ্টাৰভিউ এইকেইটা ষ্টেপ এতিয়াও বাকী আছে ঠিক আছে এছএ এখন পেপাৰ জেনেৰেল ষ্টাডিজৰ 5খন পেপাৰ মই আগতেও কৈছোঁ অপশ্যনেলৰ 2খন থাকিব 7 আৰু 8 নম্বৰখন আৰু শেষত ইণ্টাৰভিউ থাকিব যদি ইয়াৰ ওপৰত চাই তেতিয়াহ'লে পেপাৰ 1 যিখন মেইনছৰ পেপাৰ 1 হ'ব সেইখন এছএ হ'ব 250 নম্বৰ থাকিব 250 মাৰ্কছৰ হ'ব আৰু এইখনত আপুনি যিকোনো মিডিয়ামৰ ল'ব পাৰে অকল ইংলিছ বুলিয়ে নহয় ইয়াত এইটো কনফিউজন থাকে বহুতৰ আছামিজতো আপুনি লিখিব পাৰে এইটো কনফিউজন থাকে বহুতে গম নাপায় হয়তো মই যিবিলাক টপাৰ্ছ ইণ্টাৰভিউ আছে সেইবিলাক চাইছোঁ তো এইটো কোনেও আজিলৈকে ডিক্লেয়াৰ দিয়া নাই যে আছামিজত লিখিব পাৰি বুলি চ' আছামিজত লিখিব পাৰি এইটো অফিচিয়েলি ডিক্লেৰেশ্যন নাই তথাপিও আছামিজত লিখিব পাৰি ইয়াতে যিখন আছে আপোনাৰ ৰুলছ আছে যিখন চিলেবাছ আছে তাতে মেনশ্যন কৰা আছে টু বি ৰিটেন ইন দ্য মিডিয়াম অৰ লেংগুৱেজ অফ দ্য কেণ্ডিডেট চইচ তো আছামিজত আপুনি লিখিব পাৰে কেণ্ডিডেট ইজ ৰিকুৱাৰ্ড টু ৰাইট এন এছে অন এ স্পেচিফিক টপিক দ্য চইচ অফ দ্য ছাবজেক্টছ উইল বি গিভেন তো আপোনাক এটা টপিক দিব সেই টপিকৰ ওপৰত আপুনি এছে লিখিব লাগিব ঠিক আছে তাৰপিছত যদি চাই পেপাৰ 2খন জেনেৰেলি এখন জেনেৰেল ষ্টাডিজৰ পেপাৰ 1 হ'ব আৰম্ভ হৈছে জেনেৰেল ষ্টাডিজখিনি যিখিনি 5খন পেপাৰ আছে জেনেৰেল ষ্টাডিজৰ তাৰ আৰম্ভণি হৈছে এইটো তো এই ফাৰ্ষ্ট যিখন পেপাৰ আছে জেনেৰেল ষ্টাডিজৰ অৰ্থাৎ চিৰিয়েলি যদি আমি চাওঁ তেতিয়াহ'লে পেপাৰ 2ত পৰিব পেপাৰ 2খন জেনেৰেল ষ্টাডিজৰ পেপাৰ 1 হ'ব ফাৰ্ষ্ট আহিব আপোনাৰ ইণ্ডিয়ান হিষ্ট্ৰী হেৰিটেজ কালচাৰ এণ্ড ছ'চাইটি এণ্ড জিঅ'গ্ৰাফি অফ ইণ্ডিয়া এণ্ড দ্য ৱৰ্ল্ড তো এইখিনি হ'ব ফাৰ্ষ্ট জেনেৰেল ষ্টাডিজ 1খন মই আগতেও মেনশ্যন কৰিছোঁ যে 2 নম্বৰৰ পৰা 2, 3, 4, 5, 6 এই 5খন হ'ব আপোনাৰ জেনেৰেল ষ্টাডিজ পেপাৰ ঠিক আছে তো ফাৰ্ষ্ট যিখন আছে 2 নম্বৰ পেপাৰখন জেনেৰেল ষ্টাডিজৰ 1 হ'ব সেইখন ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত আহিব ইণ্ডিয়ান হিষ্ট্ৰী হেৰিটেজ কালচাৰ এণ্ড ছ'চাইটি এণ্ড জিঅ'গ্ৰাফি অফ দ্য ইণ্ডিয়া এণ্ড দ্য ৱৰ্ল্ড নেক্সট যদি চাই পেপাৰ 3 হ'ব চিৰিয়েলি যদি চাই পেপাৰ 3 হ'ব বা জেনেৰেল ষ্টাডিজৰ পেপাৰ 2 হ'ব অৰ্থাৎ 2 আমি ডিছকাছ কৰিলোঁ অলৰেডি ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত আহিব নেক্সট 3 নম্বৰ পেপাৰখন
তেনেকৈ আমি 6 নম্বৰলৈকে ডিছকাছ কৰিব লাগিব তো ইয়াত কি কি থাকিব গভৰ্নেন্স থাকিব কনষ্টিটিউশ্যন পলিটি ছ'চিয়েল জাষ্টিছ এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ থাকিব এইখন জেনেৰেলি আপুনি পলিটি বুলি ক'ব পাৰে ঠিক আছে আপুনি যদি পেন আৰু পেপাৰ লৈছে তেতিয়াহ'লে নোট কৰি ল'ব পেপাৰ 3খন জেনেৰেল ষ্টাডিজ 2 হয় আৰু সেইখন হ'ব গভৰ্নেন্সৰ ওপৰত কনষ্টিটিউশ্যনৰ ওপৰত বা ইণ্ডিয়ান পলিটিৰ ওপৰত কুৱেশ্যন আহিব ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছো আহিব ঠিক আছে নেক্সট যদি চাই পেপাৰ 4খন হ'ব জেনেৰেল ষ্টাডিজৰ 3 নম্বৰ পেপাৰ আৰু ইয়াত কুৱেশ্যন আহিব টেকন'লজিৰ ওপৰত ইকনমিক ডেভেলপমেণ্টৰ ওপৰত বায়'ডাইভাৰ্চিটি এনভাইৰনমেণ্ট ছিকিউৰিটি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট তো এইখন আপুনি ইকনমি পেপাৰ বুলি ক'ব পাৰে জেনেৰেল ষ্টাডিজ পেপাৰ 3 250 নম্বৰ থাকিব প্ৰতিখনতে আগতে আমি এইটো মেনশ্যন কৰি আহিছোঁ যে প্ৰতিখন জেনেৰেল ষ্টাডিজৰ পেপাৰত 250 নম্বৰকৈ থাকিব নেক্সট যদি চাই আপুনি তেতিয়াহ'লে জেনেৰেল ষ্টাডিজ 4 হ'ব বাট চিৰিয়েলি যদি চাই পেপাৰ 5 হ'ব জেনেৰেল ষ্টাডিজ 4 250 নম্বৰে থাকিব ইয়াত ইথিক্স আহিব ইণ্টিগ্ৰিটি এণ্ড এপ্টিটিউড এইখিনি থাকিব আৰু এইখিনি জেনেৰেলি আপোনাক টেষ্ট কৰিব কি হ'ব টেষ্ট কৰিব যিটো আপোনাৰ ইথিক্স আছে আপোনাৰ যিটো মৰেল থিংকিং আছে তাৰ ওপৰত টেষ্ট কৰিব ঠিক আছে আপুনি পঢ়ি চাব এইখিনি তাৰপিছত নেক্সট যিখন পেপাৰ আছে পেপাৰ 6 হয় এই পেপাৰখন কমপ্লিটলি আছামৰ ওপৰত হ'ব জেনেৰেল ছাবজেক্ট পেপাৰ অন আছাম ইয়াতো 250 মাৰ্কছে থাকিব আৰু আছামৰ যিটো হিষ্ট্ৰী হেৰিটেজ কালচাৰ জিঅ'গ্ৰাফি গভৰ্নেন্স পলিটি ছ'চিয়েল জাষ্টিছ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ ইকনমিক ডেভেলপমেণ্ট বায়'ডাইভাৰ্চিটি এনভাইৰনমেণ্ট ছিকিউৰিটি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট অফ আছাম এই পেপাৰখন কমপ্লিটলি আছামৰ ওপৰত হ'ব ঠিক আছে ইয়াতো 250 মাৰ্কছে থাকিব এইখন পেপাৰ ইম্পৰ্টেণ্ট হয় কাৰণ ইয়াৰ যদি আপুনি গোটেই পেপাৰখন কমপ্লিট কৰে তেতিয়াহ'লে প্ৰিলিমছৰ যিটো আপোনাৰ 30 পৰা 33% যিটো আছামৰ ৰিলেটেড কুৱেশ্যন আহিব সেই কুৱেশ্যনখিনি আপোনাৰ ক্লিয়াৰ হৈ যাব যদি এই পেপাৰ 6খন যদি আপুনি ভালকৈ পঢ়ি যায় এতিয়াৰ পৰা ঠিক আছে তাৰপিছত আহিলে পেপাৰ 7খন যিখন অপশ্যনেল ছাবজেক্টৰ বা অপশ্যনেল পেপাৰ হ'ব পেপাৰ 1 অপশ্যনেলৰ দুখন পেপাৰ থাকিব পেপাৰ 1 এণ্ড পেপাৰ 2 পেপাৰ 8 যিখন আছে সেইখন অপশ্যনেলৰ পেপাৰ 2 হ'ব ইয়াতো প্ৰতিখনতে 250 মাৰ্কছকৈ থাকিব ঠিক আছে তো আপুনি যদি চাই তেতিয়াহ'লে অপশ্যনেল চিলেকশ্যন কেনেকৈ কৰিব মই ইয়াত অকণমান ডিছকাছ একেবাৰে কৰি যাওঁ তো অপশ্যনেল ছাবজেক্ট চিলেকশ্যন কৰোঁতে আপুনি ভুল নকৰিব যে নতুন এটা ছাবজেক্ট দেখিলে যে এইটোত চবেই মাৰ্কছ বেছিকৈ পাইছে মই সেইটোকে লৈ লওঁ তেনেকুৱা কেতিয়াও নকৰিব আপুনি যিহেতু গ্ৰেজুৱেট হ'বই লাগিব APSCৰ কাৰণে তো গ্ৰেজুৱেশ্যন আপোনাৰ বেকগ্ৰাউণ্ডটো চাওক আৰু গ্ৰেজুৱেশ্যন আপুনি কি ছাবজেক্টত কৰিছে সেইটো চাওক যদি আপোনাৰ ইকনমিক্স গ্ৰেজুৱেশ্যন হয় তেতিয়াহ'লে আপুনি ইকনমিক্স লওক নাইবা আপুনি পলিটিকেল চায়েন্স যদি আছে আপোনাৰ মেজৰ ছাবজেক্ট বা আপুনি যদি পলিটিকেল চায়েন্স পঢ়িছিলে আগতে গ্ৰেজুৱেশ্যন কৰোঁতে ডিগ্ৰী যদি আছিলে তেতিয়াহ'লে আপুনি পলিটিকেল চায়েন্স পঢ়ক কাৰণ আপোনাৰ বেছ যিটো আছে বেছিক যিটো কনচেপ্ট হোৱাট ইজ পলিটিকেল চায়েন্স হোৱাট ইজ ইকনমিক্স সেইখিনি আপোনাৰ ক্লিয়াৰ থাকিব এক্সট্ৰাকৈ আকৌ সেইখিনি পঢ়িব নালাগে চ' নতুন এটা ছাবজেক্ট যেতিয়া আপুনি লৈ ল'ব একদম আৰম্ভণিৰ পৰা একদম মানে ক খ পৰা ষ্টাৰ্ট কৰিব লাগিব বা ABCৰ পৰা ষ্টাৰ্ট কৰিব লাগিব তাতকৈ আপোনাৰ যিটো ছাবজেক্টত অলপ হ'লেও বেছ আছে আপুনি সেইটো ছাবজেক্ট চিলেক্ট কৰক তাৰ উপৰিও ইণ্টাৰেষ্ট যদি নাই সেই ছাবজেক্টটোত যিটো আপুনি ডিগ্ৰী লৈ লৈছিলে ইণ্টাৰেষ্ট কিন্তু নাই তেতিয়াহ'লে সেইটো কেতিয়াও চিলেকশ্যন নকৰিবই গতিকে মই ভাবোঁ ডিগ্ৰীত যদি কিবা এটা ছাবজেক্ট লৈছিলে তাৰ ইণ্টাৰেষ্ট থাকেই আপুনি বেকগ্ৰাউণ্ড চাওক ফাৰ্ষ্ট নেক্সট চাওক আপোনাৰ ইণ্টাৰেষ্ট সেই ছাবজেক্টটোত আছেনে নাই যিটো ছাবজেক্টত ইণ্টাৰেষ্ট আছে আপুনি সেইটোহে ল'ব অপশ্যনেল ছাবজেক্ট কাৰণ পঢ়িব লাগিব ন দুখনকৈ পেপাৰ আছে আপুনি দুখন পেপাৰ কমপ্লিট কৰিবলৈ আপোনাৰ ইণ্টাৰেষ্ট লাগিবই নহবা কমপ্লিট আধাতে এৰি দিব ঠিক আছে প্ৰথমতে ডিচাইড কৰি লওক যে মই এইখন পেপাৰ অপশ্যনেল ছাবজেক্ট হিচাপে ল'ম নেক্সট আৰু এটা মন কৰিবলগীয়া কথা যে এভেইলেবিলিটি অফ মেটেৰিয়েল নিয়েৰ বাই ইউ অনলাইন আৰু অফলাইন সব কিন্তু বিষয়ৰ ওপৰত আপোনাৰ মেটেৰিয়েল নাপাব গতিকে আপুনি এইটো চাব লাগিব যে মেটেৰিয়েল এভেইলেবল আছে নাই অফলাইনে হওক বা অনলাইনে হওক যিকোনো ক্ষেত্ৰতে আপোনাৰ মেটেৰিয়েল যিখিনি আপুনি পঢ়িব ন সেই মেটেৰিয়েলখিনি আপোনাৰ এভেইলেবল আছে নাই অপশ্যনেল ছাবজেক্টৰ ক্ষেত্ৰত সেইটো কিন্তু মনত ৰাখিব ল'ব লাগিব আৰু জেনেৰেলি যিটো অপশ্যনেল ছাবজেক্টৰ কুৱেশ্যন আহিব অপশ্যনেল ছাবজেক্টৰ কুৱেশ্যনখিনি সাধাৰণতে ডিগ্ৰী লেভেল হয় বা ইউনিভাৰ্চিটি লেভেলৰ হয় এইখিনি কথা অকণমান মন কৰি যাব কাৰণ এইখিনিয়ে আপোনাক হেল্প কৰিব ঠিক আছে কি অপশ্যনেল ল'ব পাৰে মই ইয়াত এখন লিষ্ট দি দিছোঁ আপোনাৰ এই লিষ্টখন স্ক্ৰীনশ্বট লৈ ল'ব ইয়াৰে আপুনি এটা ছাবজেক্ট চিলেক্ট কৰক যিটো আপোনাৰ বেকগ্ৰাউণ্ডটো আছে যিটো আপুনি ডিগ্ৰীত বা গ্ৰেজুৱেশ্যন তাৰ ওপৰত কৰিছিলে তাৰ লগতে আপোনাৰ ইণ্টাৰেষ্টো আছে আৰু চ'ৰ্চো ইয়াত বা মেটেৰিয়েলছ আপুনি ভালকৈ বিচাৰি চব পাব তো এইখিনি আপুনি স্ক্ৰীনশ্বট লৈ ল'ব ইয়াৰ পৰা আপুনি অপশ্যনেল ছাবজেক্ট চিলেক্ট কৰিব এইখিনি অপশ্যনেল ছাবজেক্টখিনি ঠিক আছে তো আহি গ'ল আপোনাৰ ষ্টেজখিনিলৈ চাওঁ APSC প্ৰিলিমছ ক্লিয়াৰ হ'ল তাৰপিছত আহিলে মেইনছো ক্লিয়াৰ হৈ গ'ল ধৰি লওক নেক্সট আহিলে আপোনাৰ ইণ্টাৰভিউ মই কৈছিলোঁ এই 3টা ষ্টেজ আছে তো এই 2টা ষ্টেজ আমি ডিছকাছ কৰিলোঁ তাৰপিছত আহিলে আপোনাৰ ইণ্টাৰভিউ আৰু ইণ্টাৰভিউ কমপ্লিট কৰি দিয়াৰ লগে লগে আপোনাৰ অভিনন্দন তো আপোনাৰ যিটো ড্ৰিম আছিলে APSC কমপ্লিট হৈ গ'ল তাৰ লগতে আপুনি এজন ACS বিষয়া হ'ল ঠিক আছে তো ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু আপুনি যদি বিগিনিং কৰিব বিচাৰিছে ফাৰ্ষ্ট টাইমৰ কাৰণে আপুনি যদি বিগিনিং কৰিব বিচাৰিছে তেতিয়াহ'লে প্ৰথমতে চিলেবাছখন মই ইয়াত ডিছকাছ কৰিলোঁ আপুনি ৰিপিট চাওক ভিডিঅ'টো লাগিলে ডাউনলোড কৰি লওক লগৰ কাৰোবাৰ সৈতে শ্বেয়াৰ কৰক লগৰ কোনোবা আহিলে সেইখিনিৰ ওপৰত ডিছকাছ কৰক নিজে ৰিচাৰ্চ কৰক বুক লিষ্টৰ ওপৰত বা এক্সাম পেটাৰ্ণৰ ওপৰত নিজে অলপ ৰিচাৰ্চ কৰি চাওক যদি এবাৰত বুজি নাপালে তেতিয়াহ'লে ৰিপিট চাওক বাৰে বাৰে চাওক
3বাৰ 4বাৰ চাই আপুনি মুখস্থ কৰক যে কি আছে কি পেপাৰ আছিলে ঠিক আছে তো তাৰ লগতে যিবিলাক ইউটিউবত টপাৰ্স ইন্টাৰভিউ আছে সেইখিনি চাওক APSC ক্লিয়াৰ কৰা বহুত আগতে টপাৰ্স বিলাকৰ ইন্টাৰভিউ ইউটিউবত এভেইলেবল আছে আপুনি সেইখিনি চাওক কেনেকৈ তেওঁলোকে পঢ়িছিলে কি ষ্ট্ৰেটেজি তেওঁলোকে এপ্লাই কৰিছিলে আৰু নেক্সট 1 বছৰৰ কাৰণে 1 বছৰটো লাগিবই মিনিমাম 1 বছৰ পঢ়িবই লাগিব তো 1 বছৰৰ কাৰণে আপুনি এটা নিৰ্দিষ্ট জায়গা ঠিক কৰি লওক যে মই ইয়াতে পঢ়িম এনেকুৱা নহয় যে আজি মই এইটো ৰুমত পঢ়িলো কাইলৈ সেইটো ৰুমত গলো পঢ়িলে গৈ বাৰান্দাত গৈ পঢ়িলোগে মানুহ চাই তেনেকুৱা নহয় আপুনি যদি গুৱাহাটীত আছে তেতিয়াহ'লে গুৱাহাটীতে ঠিক কৰি লওক থাকিম বুলি বা আপুনি যদি ডিব্ৰুগড় আছে আপুনি যদি তেজপুৰত আছে জেগাতে থাকিম বুলি ঠিক কৰি লওক যে মই 1 বছৰৰ কাৰণে মই ইয়াত থাকিম আৰু প্ৰিপাৰেচন কৰিম ইনেই ঘূৰি ফুৰিলে এখন প্ৰিপাৰেচন কমপ্লিট নহ'ব আপোনাৰ ঠিক আছে তাৰ লগে আপুনি এটা এনভাইৰনমেন্ট ক্ৰিয়েট কৰি লওক যে মই ৰুমত এইখিনি বস্তু ৰখাম কিতাপ থাকিব এনেকৈ মই এটা এনভাইৰনমেন্ট ক্ৰিয়েট কৰি লৈছো আৰু যিখিনি বুকছ আছে ৰিসোৰ্স আছে আপুনি গোটেইখিনি গোটাই লওক আপোনাৰ যদি ল্যাপটপ আছে তেতিয়াহ'লে অনলাইনত যিখিনি বুকছ বা মেটেৰিয়েলছ আপোনাৰ এভেইলেবল আছে সেইখিনি আপুনি গোটাই লওক আমাৰ টেলিগ্ৰাম চেনেল আছে তাত এড হওক মই লাহে লাহে তাত বুকবিলাক দি আছো লক্ষ্মীকান্তৰ বুক পলিটিৰ কাৰণে ইম্পৰ্টেণ্ট হয় মই সেইখন অলৰেডি শ্বেয়াৰ কৰিলোঁ তাৰ লগতে অন্যান্য কিছুমান বুকছ মই তাত শ্বেয়াৰ কৰি আছো যিখিনি ইম্পৰ্টেণ্ট হয় আহি থকা এক্সামৰ কাৰণে যিকোনো গভৰ্ণমেণ্ট এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় আপুনি যদি ভাবে ডাউনলোড কৰি থ'ব পাৰে বা এনেও পঢ়ি থাকিব পাৰে ঠিক আছে আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু যদি মই ইয়াৰ বুক লিষ্টৰ ওপৰত এটা ভিডিঅ' বনাব লাগে তেতিয়াহ'লে তলত কমেণ্ট কৰি জনাব যে আমুক পেপাৰখনত পেপাৰ 1 বা পেপাৰ 2ত কি বুক পঢ়িব লাগিব বা কেনেকুৱা মেটেৰিয়েলছ পঢ়িব লাগিব মেটেৰিয়েলছ প্ৰায়খিনি মোৰ হাতত আছে যদি লাগে মই আপোনালোকক টেলিগ্ৰাম চেনেলত গোটেইখিনি এভেইলেবল কৰাই দিম আৰু লগৰ কোনোবা যদি আছে বা ৰিলেটিভ যদি কোনোবা আছে তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে তেওঁলোকো এই ভিডিঅ'টো চাই উপকৃত হয় ঠিক আছে আজিলৈ ইমানেই পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় ধন্যবাদ